নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল HSLC 2025ৰ ৰিজাল্টৰ ডেট। তো ৰিজাল্ট কেতিয়া দিয়া হ'ব, কোনটো মাহত দিয়া হ'ব, ৰিজাল্ট কেনেকৈ চেক কৰিব, সকলো ডিটেইলছ সহকাৰে তোমালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, তোমালোকৰ ৰিজাল্টৰ বাবে সেবা অফিচিয়েল ৱেবছাইটত এখন নটিফিকেশ্যন আহিছে। তো ইয়াত নোটিফিকেশ্যনত কোৱা হৈছে, ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইটছ হিষ্টৰী ইন 2024 দ্য আছাম SSLC ৰিজাল্ট ৱেৰ এনাউন্সড ইন এপ্ৰিল ইটছেল্ফ 20 এপ্ৰিল at 10 AM উইথ দ্য erstwhile SEBA completing its evaluation and result declaration process in 2025 too। তো ইয়াত কোৱা হৈছে 2024তে প্ৰথমবাৰৰ বাবে আছাম SSLC ৰিজাল্ট এপ্ৰিল মাহৰ ভিতৰত অৰ্থাৎ 20 এপ্ৰিলতে ঘোষণা কৰা হৈছিল। সেই অনুসৰি এইবাৰেও অৰ্থাৎ 2025ৰ আছাম SSLC ৰিজাল্ট অৰ্থাৎ মেট্ৰিকৰ ৰিজাল্ট 20 এপ্ৰিলৰ ভিতৰতে দিয়া হ'ব বুলি আশা কৰা হৈছে। তো ইয়াৰ ৰিজাল্ট তোমালোকে সেবা অফিচিয়েল ৱেবছাইটত বা www.result.shikshat চাব পাৰিব। তো যিহেতু ইয়াৰ ৰিজাল্ট 20 এপ্ৰিলত দিয়া বুলি আশাহে কৰা হৈছে, তো যেতিয়া ইয়াৰ ৰিজাল্টৰ সঠিক ডেট আহি যায় তো তোমালোকক মই ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তো এইখিনি আছিল আছাম SSLC ৰিজাল্টৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।